আজি অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান মন কী বাতৰ 120 সংখ্যক কাৰ্যসূচীত উপস্থিত থাকে বিজেপি মেডিকেল সেলৰ আহ্বায়ক তথা গেট হস্পিটেলৰ সঞ্চালক ডক্টৰ বেদব্ৰত পাঠক। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হাজো মণ্ডলৰ খেত্ৰী হাৰ্ডিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 121 আৰু 122 নম্বৰ বুথৰ সমূহ নাগৰিক আৰু দলীয় কাৰ্যকৰ্তাসকলৰ মন কী বাত অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ পাঠক। अगले संदेश में लिखा गया है गुड़ी पाड़वा निमित्त हार्दिक शुभेच्छा। বুথ সভাপতিৰ পৰা আৰম্ভ কৰি বুথৰ সন্মানীয় পালক কাৰ্যকৰ্তা শক্তি কেন্দ্ৰ প্ৰমুখ মণ্ডল সমিতি জিলা সমিতি দলৰ প্ৰতিগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু মহিলা আই মাতৃয়ে এই কাৰ্যসূচীত নিশ্চিতভাৱে অংশগ্ৰহণ কৰাৰ বাবে ৰাইজক ধন্যবাদ জনায়। আমাৰ কাৰণে এইটো এটা সুযোগ যে মন কী বাতৰ নিচিনা অনুষ্ঠানত আমি মাহৰ শেষৰ ৰবিবাৰে আমি তেখেতৰ প্ৰধানমন্ত্ৰীৰ কথা শুনিবলৈ পাওঁ। আমি বহুতো অপেক্ষা কৰি থাকোঁ কেতিয়া এই শেষৰ ৰবিবাৰটো আহে। অহাৰ লগে লগে আমি উৎফুল্লিত হৈ উঠোঁ। আজি 120 নম্বৰ আৰু 21 নম্বৰ বুথৰ সকলো ৰাইজ ইয়াত গোট খাইছে। আপুনি ৰাইজৰ যিমানখিনি গোট খাইছে তাতে এটা অনুমান কৰিব পাৰিছে যে মানুহে এই হলটোৰ ভিতৰে বাহিৰে ভৰপূৰ হৈ পৰিছে। তাৰমানে তেখেতক কিমান মানুহে শুনিব বিচাৰিছে, তেখেতৰ কথা শুনি আমি কিমান উৎফুল্লিত হওঁ আৰু আমি কিমান সেই কামখিনি তেওঁৰ কথা শুনি আমি আগবাঢ়াই যাব পাৰোঁ দেশখনক, তাৰে আমি কথা শুনিছোঁ। আজি মন কী বাতৰ প্ৰগ্ৰেমত প্ৰধানমন্ত্ৰীয়ে যিবোৰ কথা কৈছে যে নতুন বছৰৰ আৰম্ভণি হৈছে, বিভিন্ন ভাষা বিভিন্ন জাতিয়ে তেখেতক শুভেচ্ছা দিছে, নতুন বছৰৰ শুভেচ্ছা দিছে, অসমৰ বিহুৰ কথাও তেওঁ উল্লেখ কৰিছে, খেলৰ কথা উল্লেখ কৰিছে, ফিট ইণ্ডিয়াৰ কথা কৈছে, ফুলৰ কথা কৈছে, মহুৱা ফুলৰ কথা কৈছে, কৃষ্ণ কমলৰ কথা কৈছে, খেলুৱৈসকলৰ কথা কৈছে, এই ছামাৰ ভেকেশ্যনত ছাত্ৰ ছাত্ৰীবিলাকে কেনেকৈ নিজকে ফিট ৰাখিব পাৰে তাৰে কথা কৈছে। গতিকে আমি বহুতো কথা শিকিব পাৰিছোঁ। চবতকৈ ভাল লাগিছে কি সকলোৱে শৃংখলাবদ্ধভাৱে শুনিছে আৰু আমি তেনেকেই আমাৰ অসমখনক আমাৰ হাজোখনক আগুৱাই লৈ যাম। তাৰ লগতে আমি আকৌ তেখেতে যিটো কৈছে ইণ্টাৰনেশ্যনেল য়োগা ডেৰ কথা কৈছে, আয়ুৰ্বেদিক চিকিৎসাৰ কথা কৈছে, য'ত ভাৰতবৰ্ষৰ সকলো নাম সুনাম হৈ পৰিছে, আমি সেই কথাবিলাক শুনি উৎফুল্লিত হৈছোঁ। গতিকে আমি ইণ্টাৰনেশ্যনেল য়োগা ডেৰ কাৰণে ৰেডি হ'বলৈ তেখেতে কৈছে, আমি ৰেডি হ'বলৈ কাৰণে চেষ্টা কৰিছোঁ আৰু তেওঁৰ কোৱা সকলো বাক্য আমি মনত ৰাখিছোঁ। মনত ৰাখি আমি অসমখনক আগুৱাই ল'বলৈ চেষ্টা কৰিম।